পোনপ্ৰথমে মই সংবাদ মাধ্যমক ধন্যবাদ জনাওঁ আৰু নমস্কাৰ জনাওঁ। সংবাদ মাধ্যমৰ পৰাই মই তাৰমানে আজি 28 দিন পিছত মই এজাহাৰ দিছিলোঁ 2 তাৰিখে আৰু 31 তাৰিখে মানে এইটো কেছটো ৰেজিষ্টাৰ কৰিছে আৰু আপোনালোকৰ মানে গোটেই সংবাদ মাধ্যম মানে পেপাৰ মানে এইটো মাহৰে 28 তাৰিখ মানে 2 তাৰিখ আৰু 31 তাৰিখে মানে সেই গ'ল 28 দিন পিছত সংবাদ মাধ্যমৰ মানে যি বাতৰি প্ৰচাৰ হৈছিল তাৰ পিছতে মানে গীতানগৰ থানাত আপোনালোকৰ মানে সিহঁত হেঁচাত মানে কেছটো ৰেজিষ্টাৰ কৰিব বাধ্য হ'ল আৰু বৰ্তমান তেখেত বহুত সঁহাৰি পাই আছোঁ আৰু 4 তাৰিখে এই 4 তাৰিখে মোক কোৰ্টত গৈছিলোঁ, কোৰ্টতো জবানবন্দী দিছোঁ আৰু মোৰ কোৰ্টৰ কথাখিনি হাকিম ছাৰে মানে সঁহাৰি হিচাপে লৈছে আৰু হাকিম ছাৰৰ পৰা মই ন্যায় পাম বুলি মই মানে আশাবাদী আৰু দাদাৰেও যে খগেন বৰ্মনৰ যে মৃত্যু হৈছে এই মৃত্যুত যে তেখেতৰ আত্মাও যেন চিৰশান্তি পায় ন্যায় পালে আৰু মই যদি মানে কেতিয়াবা যদি কিবা মানে ভাবুকি আছে ভাবুকিটো আৰু মামনি পাঠকৰ ভাবুকি আছে মোৰ যদি কেতিয়াবা কিবা হয় তেতিয়াহ'লে মামনি পাঠক আৰু ফৰিদ আহমেদ মানে জগৰীয়া হ'ব। কাৰণ কিয় তেখেত মানে মোক বিভিন্ন প্ৰকাৰে মানে বহু মোক কৈছিল তোক চাই ল'ম মানে এনেকুৱা মানে কথাও তেখেতে কৈ আছিল। 2 তাৰিখে 2-5-24 তাৰিখৰ যে হত্যাকাণ্ডটো হৈছিল এই হত্যাকাণ্ডটোৰ মানে ৰেজিষ্টাৰ হৈছে আৰু মই আদালতত সাক্ষ্য দান কৰোঁ। মানে ধাৰণা মামনি পাঠক আৰু ফৰিদ আহমেদ মোৰ বৌ তাৰমানে মামনি পাঠক আৰু ফৰিদ আহমেদ জড়িত বুলি মোৰ মানে অনুমান হয়। লেনদেন আছিল আৰু অবৈধ প্ৰেম আছিল তেখেতৰ দৰে সেইটো কাৰণত মামনি পাঠক আৰু ফৰিদ আহমেদৰ এই কথাটো মোক মানে দাদাই ফোন যোগেও কৈছিল মানে 19/5/2024 তাৰিখে কৈছিল আৰু এনেও দাদাই মোক লগ পাই মাজে মাজে মোক কৈ থাকে এইবিলাক কথা। মই সংবাদ মাধ্যমৰ মাজেদি আপোনালোকক ধন্যবাদ আৰু এবাৰ ধন্যবাদ জনাই আপোনালোকক অনুৰোধ কৰিছোঁ মই এইটো যেন ন্যায় পাওঁ এই ন্যায়ত আৰু দাদাও যেন আত্মাটো শান্তি পায় তাৰ কাৰণে মই আপোনালোকক কাটৰ অনুৰোধো কৰিছোঁ আৰু অশেষ ধন্যবাদ জনাইছোঁ। ন্যায়ালয়ৰ পৰা মোৰ পুৰা আশ্বাস আছে মই পুৰা ধাৰ্মিক মানুহ তেখেতৰ পৰা সম্পূৰ্ণ আশ্বাস পাম আৰু মই ন্যায়ো পাম মোৰ দাদায়ো মানে আত্মাটোৱে শান্তি পাব বুলি মোৰ আশাবাদী। পোনপ্ৰথমে মই সংবাদ মাধ্যমক ধন্যবাদ জনাওঁ আৰু নমস্কাৰ জনাওঁ। সংবাদ মাধ্যমৰ পৰাই মই তাৰমানে আজি 28 দিন পিছত মই এজাহাৰ দিছিলোঁ 2 তাৰিখে আৰু 31 তাৰিখে মানে এইটো কেছটো ৰেজিষ্টাৰ কৰিছে আৰু আপোনালোকৰ মানে গোটেই সংবাদ মাধ্যম মানে পেপাৰ মানে এইটো মাহৰে 28 তাৰিখ মানে 2 তাৰিখ আৰু 31 তাৰিখে মানে সেই গ'ল 28 দিন পিছত সংবাদ মাধ্যমৰ মানে যি বাতৰি প্ৰচাৰ হৈছিল তাৰ পিছতে মানে গীতানগৰ থানাত আপোনালোকৰ মানে সিহঁত হেঁচাত মানে কেছটো ৰেজিষ্টাৰ কৰিব বাধ্য হ'ল আৰু বৰ্তমান তেখেত বহুত সঁহাৰি পাই আছোঁ আৰু 4 তাৰিখে এই 4 তাৰিখে মোক কোৰ্টত গৈছিলোঁ, কোৰ্টতো জবানবন্দী দিছোঁ আৰু মোৰ কোৰ্টৰ কথাখিনি হাকিম ছাৰে মানে সঁহাৰি হিচাপে লৈছে আৰু হাকিম ছাৰৰ পৰা মই ন্যায় পাম বুলি মই মানে আশাবাদী আৰু দাদাৰেও যে খগেন বৰ্মনৰ যে মৃত্যু হৈছে এই মৃত্যুত যে তেখেতৰ আত্মাও যেন চিৰশান্তি পায় ন্যায় পালে আৰু মই যদি মানে কেতিয়াবা যদি কিবা মানে ভাবুকি আছে ভাবুকিটো আৰু মামনি পাঠকৰ ভাবুকি আছে মোৰ যদি কেতিয়াবা কিবা হয় তেতিয়াহ'লে মামনি পাঠক আৰু ফৰিদ আহমেদ মানে জগৰীয়া হ'ব। কাৰণ কিয় তেখেত মানে মোক বিভিন্ন প্ৰকাৰে মানে বহু মোক কৈছিল তোক চাই ল'ম মানে এনেকুৱা মানে কথাও তেখেতে কৈ আছিল। 2 তাৰিখে 2-5-24 তাৰিখৰ যে হত্যাকাণ্ডটো হৈছিল এই হত্যাকাণ্ডটোৰ মানে ৰেজিষ্টাৰ হৈছে আৰু মই আদালতত সাক্ষ্য দান কৰোঁ। মানে ধাৰণা মামনি পাঠক আৰু ফৰিদ আহমেদ মোৰ বৌ তাৰমানে মামনি পাঠক আৰু ফৰিদ আহমেদ জড়িত বুলি মোৰ মানে অনুমান হয়। লেনদেন আছিল আৰু অবৈধ প্ৰেম আছিল তেখেতৰ দৰে সেইটো কাৰণত
মামনি পাঠক আৰু ফৰিদ আহমেদৰ এই কথাটো মোক মানে দাদাই ফোন যোগেও কৈছিল, মানে 19/5/2024 তাৰিখে কৈছিল। আৰু এনেও দাদাই মোক লগ পাই মাজে মাজে মোক কৈ থাকে এইবিলাক কথা। মই সংবাদ মাধ্যমৰ মাজেদি আপোনালোকক ধন্যবাদ আৰু এবাৰ ধন্যবাদ জনাই আপোনালোকক অনুৰোধ কৰিছোঁ, মই এইটো যেন ন্যায় পাওঁ, এই ন্যায়ত আৰু দাদাও যেন আত্মাটো শান্তি পায়, তাৰ কাৰণে মই আপোনালোকক কাতৰ অনুৰোধো কৰিছোঁ আৰু অশেষ ধন্যবাদ জনাইছোঁ। ন্যায়ালয়ৰ পৰা মোৰ পূৰা আশ্বাস আছে, মই পূৰা ধাৰ্মিক মানুহ, তেখেতৰ পৰা সম্পূৰ্ণ আশ্বাস পাম আৰু মই ন্যায়ো পাম, মোৰ দাদায়ো মানে আত্মাটো শান্তি পাব বুলি মোৰ আশাবাদী।